আপুনি কেলে নো এইটো লাগি আছে এটা কেলা এডুকেশ্যন মিনিষ্টাৰ ভাল ঘৰ মুখত মোৰ তাক কেলা মৰচ পেগু সুদূৰ ভাই তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই ক না তোৰ দম আছে যে মাৰ গাখীৰ খাই ডাঙৰ হৈছে যদি তই কি কৈছে কচোন একো কোৱা নাই মই কৈছো মোৰ কথা ক'বলৈ হাক দিবি কেলা মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব মোক কেলা হিমন্ত শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম কেলা চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা কেলা তই মোক কেলা পইচা 10,000 20,000 বিচৰা কাৰণে তোৰ কেলা লেভেল হৈ গৈছে হা ৰাহ কেলা চেনা ৰনোজ পেগু কেলা কথা ক'বলৈ আহিছ মোৰ আগত তই সি ডেগাত কামনে মাক সুধা সি আহিছিলে নেকি কেলা ইলেকশ্যনত ৰনোজ পেগু কৈছে নি সুটু বাইক হ'লে না মইতো সুটু বাইক লগ কৰিব কিয় কেলা সি কেলা না ষ্টেডিয়ামটো কথা কেলা কতে কেলা আলবল বকিলে এটা কথা ক'ব নহয় এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননসেন্স কেলা মিচিঙৰ নামত কেলা জনগোষ্ঠীটোৰ নামত দালালি কৰি লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি বালছে তাই কি পঢ়া শুনা দেখাবলৈ মোৰ আগত না কেলা ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে সি কেলা এইটো লেভেল দেখাবলৈ আহিছে কথা ক'ব লাগে এটা আকৌ ৰনোজ পেগু পালিগে তই গৈ মই এইটোৱে কৈছো মই তাতে কামটো ডিসেবলটো কবি তেতিয়া মোৰ এটা বেনিফিট আছে পাগল নেকি তই বুজি এইটোৱেতো কৈছো মই কামাখ্যাটা দিছে বুলি কৈছো নহয় মই কামাখ্যাটা লিখাটো আপুনি নাজানে নেকি কি বুলি ক'লি তই কৈ ৰনোজ পেগুৰ নামটো তই উলিয়াইছ মই উলিয়াইছিল নি কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো তই কামাখ্যাটা কবি যে কামাখ্যাটা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিক চব ভৱেন বৰালী মতে পালে নহব এইটো কাম গোবিন্দ পেগুৱে পক আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে নিজে মই ফোন কৰিছো তোলে তই মোক পইচা দিব নালাগে 100 টকাও দিব নালাগে তই বেলেগ কামত মোক পইচা দিবি বেলেগ কিবা টেণ্ডাৰ মাৰিবি বেলেগ কাম ওলাব তই মাৰিবি মোক টেণ্ডাৰ দিবি কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডাৰ মাৰিবলৈ কোৱা মানুহটো মই ফোন কৰি পেলাই সেইটো মনত ৰাখিবি কিবা কৈছো জানো আপুনি গোটেই কথাটো শুনা নাই আপুনি নিজে কৈ উঠি আছে মোৰ আগত নলবি এতিয়া কথা আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কাম সোমাবগে মই এইটো নাপালো এইটোতো ৰণু নামতে দি দিলে মই জিন্দগীত মই আপোনাৰ লছত মই যোৱাই নাই কিন্তু আপুনি এনেই কেলে উত্তেজিত হৈছে ন মইতো আপোনাৰ জীৱনত আপোনাৰ নাম কৈছো এইটোতো কৈছো কাগজটো পেণ্ডিং আছিলে মই আপোনাক কোৱা নাই ৰামদা গোটেই ৰামদাক সুধি ল'বি আপুনি কাগজটো ওলোৱা নাছিলে এইটোৱে কৈছো মই ৰামদাক সুধি ল'বি আপুনি ৰনোজ পেগু বাদ দে দেৰগাঁও সমষ্টিত দুটা মানুহে ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ থকা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিক আজি বিধানৰ সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় গতিকে সি যিটো নিয়মত চলিবি এটা কামত মানুহ 3 কোটি টকা কাম এটাও নহয় 2 কোটি 93 লাখ ইমান মৰি থাকে নি এইটোতো কৈছো আপুনি ভৱিষ্যত আপুনি এমএলএ হোৱা মানুহতো যাতে উত্তেজিত নহব বুলি কৈছো মই আপোনাৰ নিজৰ দাদা হিচাপে কৈছো মই এতিয়া কামাখ্যাকটো আনি সোমোৱাই দিলি কামটোত হা কষ্ট কৰিলো মই তইতো গমেই নাপালি মই কিমান পইচা খৰচ কৰি দিছো ডেকা সমষ্টি এখন দলঙৰ কাৰণে মই এতিয়াও 1 লাখ টকা 1 কোটি টকা 1 লাখ টকা খৰচ কৰিলো 12 দলং বনালো হা এতিয়া তই বিজু টাইঙল লৈ লবি কাম কৰোতে তাক মহি হিচাপে লৈ লবি বিজু টাইঙল বুজি পালি নে সি বেচাই বহুত টকা খৰচ কৰিছে এখন দলঙৰ কাৰণে কামটো পালে দেই হ'ব আপুনি এইটো টেনচন ল'ব নালাগে নহয় পাছত তই ক্ৰেডিটটো দি দিবিচোন তেতিয়া মোৰ কামটো হৈ যাব বেলেগ এটা জেগাত মই